ডিয়াৰ ষ্টুডেণ্টছ আমি এতিয়া তোমালোকক ভাইভাত সুধিব পৰা কুৱেশ্যনছ ডিছকাছ কৰিম ওহমছ লৰ ওপৰত প্ৰথমে তুমি চাৰ্কিট ডায়েগ্ৰামটো চাই আমাক এবাৰ কানেকশ্যনটো এবাৰ বুজাই দিয়া ডিয়াৰ ষ্টুডেণ্টছ সেইটো তোমালোকক টিচাৰে প্ৰায়ে সোধে তোমালোকে কেনেকৈ কানেক্ট কৰিলা প্ৰথমে তুমি চাৰ্কিট ডায়েগ্ৰামটোৰ পৰা তুমি ক'ৰ পৰা আৰম্ভ কৰিবা হয় স্যাৰ মই ফাৰ্ষ্টত বেটাৰীৰ পৰা আৰম্ভ কৰিবা বেটাৰীটো ৰিফাৰেঞ্চ হিচাপে ল'ম অ'কে দেন বেটাৰীৰ যিটো পজিটিভ টাৰ্মিনেল আছে স্যাৰ যিডাল আমি ৰেড টাৰ্মিনেল প্ৰথমে এইটো দেখাই ল'বা চাৰ্কিট ডায়েগ্ৰামটোত হয় স্যাৰ ইয়াত আমি দেখিবলৈ পাওঁ যে বেটাৰীৰ যিটো পজিটিভ টাৰ্মিনেল আছে সেইটো এমিটাৰৰ যিটো পজিটিভ টাৰ্মিনেল আছে তাৰ লগত কানেক্ট হৈছে চ' ময়ো তেনেদৰেই কৰিছোঁ ইয়াৰ বেটাৰীৰ আমি এই যিডাল ৰেড টাৰ্মিনেলডাল আছে আমি পজিটিভ হিচাপে লৈছোঁ একচুৱেলি পজিটিভেই হয় সেইটো আমি এমিটাৰৰ যিটো পজিটিভ টাৰ্মিনেল আছে তাৰ লগত কানেক্ট কৰিছোঁ অ'কে নেক্সট দেন আমি ইয়াত দেখিব পাওঁ যে এমিটাৰৰ যিটো নেগেটিভ টাৰ্মিনেল আছে সেইটো ৰেজিষ্টেঞ্চৰ বা ৰেজিষ্টাৰৰ এটা এণ্ডৰ লগত কানেক্ট হৈ আছে ইয়াতো আমি এইডাল যিডাল নেগেটিভ টাৰ্মিনেল এইডাল আমি এই ৰেজিষ্টাৰটোৰ এটা এণ্ডত কানেক্ট কৰিছোঁ অ'কে ভলমিটাৰটো পাছত ক'বা ভলমিটাৰটো এতিয়া নালাগে মোক নেক্সট দেন ৰেজিষ্টাৰৰ ইটো যিটো এণ্ড আছে ইটো এণ্ড ৰিঅ'ষ্টেটৰ এটা এণ্ডৰ লগত কানেক্ট কৰিছোঁ আমি ইয়াত দেখিবলৈ পাওঁ যে এইটো এণ্ড স্যাৰ এমিটাৰৰ লগত কানেক্ট হৈ আছে আৰু এইটো এণ্ড এনেকৈ আমি ৰিঅ'ষ্টেটৰ এটা এণ্ডৰ লগত কানেক্ট কৰিছোঁ নেক্সট ৰিঅ'ষ্টেটৰ যিটো ইটো এণ্ড আছে সেইটো আমি কিৰ লগত কানেক্ট কৰিছোঁ আমি ইয়াত দেখিবলৈ পাওঁ যে এইটো এণ্ড আমি ইয়াত কিৰ লগত কানেক্ট কৰিছোঁ আৰু লাষ্ট কিৰ যিটো ছেকেণ্ড এণ্ড আছে সেই ছেকেণ্ড এণ্ডটো বেটাৰীৰ নেগেটিভ টাৰ্মিনেলৰ লগত কানেক্ট কৰিছোঁ এইটো যিডাল ব্লেক টাৰ্মিনেল আছে এইডাল নেগেটিভডাল হয় আমি কিৰ ইটো এণ্ডৰ লগত ইয়াত কানেক্ট কৰি দিছোঁ ডিয়াৰ ষ্টুডেণ্টছ নেক্সট আমি কি কৰিম এতিয়া আমি এইটো ভলমিটাৰটো আমি এবাৰ কানেক্ট কৰিম ভলমিটাৰটো কানেক্ট কৰিবৰ কাৰণে তোমালোকে চোৱা আমি ৰেজিষ্টেঞ্চ বক্স যিটো আছিলে আমাৰ ৰেজিষ্টৰ আছিলে ৰেজিষ্টেঞ্চটোৰ লগত আমি পেৰেলি কানেক্ট কৰিব লাগে গতিকে আমাৰ যদি ভলমিটাৰ আছে আমি ৰেজিষ্টেঞ্চ বক্সৰ লগত কানেক্ট কৰিলে হ'ব দুফালে দুডাল আছে দেখিছানে তোমালোকে দুডাল কিন্তু মনত ৰাখিবা এই এমিটাৰৰ নেগেটিভ এণ্ডটো দিছে নাই আহি কোন লাগিছে আহিব ভলমিটাৰৰ পজিটিভৰ লগত গতিকে এমিটাৰৰ নেগেটিভটো দিছেনে এমিটাৰৰ নেগেটিভটো কোনটো আছিলে এইটো গতিকে সেইডাল ক'ত লাগিছেগৈ ইয়াত গতিকে তাতে আমি পজিটিভ লগাব লাগিব ভলমিটাৰৰ গম পালানে সেইটো গতিকে ডিয়াৰ ষ্টুডেণ্ট তোমালোকে চাৰ্কিটটো চোৱা এমিটাৰৰ নেগেটিভটো ভলমিটাৰৰ পজিটিভৰ লগত সেইকাৰণে এমিটাৰৰ যিটো এণ্ড ৰেজিষ্টৰলৈ আহিছে সেই এণ্ডটো আমি পজিটিভৰ লগত লগাইছোঁ ভলমিটাৰটোৰ ঠিক আছে আৰু সিটো এণ্ডত তুমি লগাই দিয়া দেখিছানে এইবিলাক তোমালোকে কানেকশ্যনবিলাক খুব ইজি হয় তোমালোকে এনেকৈ লগালেই হ'ব গতিকে তোমালোকে নটবিলাক ভালকৈ এবাৰ তোমালোকে টাইটলি কানেক্ট কৰি দিবা এইটো আমাৰ কমপ্লিট হৈ গৈছে আমাৰ চাৰ্কিট ডায়েগ্ৰামটো তোমালোকক মই এবাৰ দেখাই দিছোঁ এইটো হৈছে আমাৰ ভিউটো গোটেই আমাৰ কমপ্লিট ছেটআপটো হৈছে আমাৰ ওহমছ লৰ গতিকে কি থাকিলে তুমি আকৌ এবাৰ জাষ্ট কম্পনেণ্টকেইটা আমাক কৈ দিয়াচোন বেটাৰী স্যাৰ এইটো হৈছে বেটাৰী নেক্সট এমিটাৰ ভলমিটাৰ য়েছ ৰেজিষ্টাৰ য়েছ ৰিঅ'ষ্টেট য়েছ এণ্ড দ্য লাষ্ট ইজ দ্য কি কি অ'কে এতিয়া তুমি মোক নেক্সট কোৱা তোমাৰ এইম অফ দ্য এক্সপেৰিমেণ্টটো কি আছিলে স্যাৰ মোৰ এইম অফ দ্য এক্সপেৰিমেণ্টটো আছিলে ফাইণ্ড পটেনচিয়েল ডিফাৰেঞ্চ ভি এক্ৰছ এ গিভেন ৰেজিষ্টাৰ ফৰ ডিফাৰেণ্ট কাৰেণ্টছ draw IV graph and from the graph find the value of resistance of the resistor দেন তোমালোকক এই ডায়েগ্ৰামটোৰ পৰা তোমালোকক সুধিব পাৰে এমিটাৰ মানে এমিটাৰৰ কামটো কি হয় আমাৰ স্যাৰ এমিটাৰে কাৰেণ্ট মেজাৰ কৰে কাৰেণ্ট মেজাৰ কৰে আৰু ভলমিটাৰে স্যাৰ ভলমিটাৰে পটেনচিয়েল ডিফাৰেঞ্চ মেজাৰ কৰে পটেনচিয়েল মেজাৰ কৰে ন হয় আৰু তাৰপিছত ইয়াতে কি আছিলে আমাৰ আৰু তোমালোকক ইয়াৰ পৰা সুধিব পাৰে ৰেজিষ্টেঞ্চৰ কথা ৰেজিষ্টাৰ ইউনিট কি হয় স্যাৰ ওম 1 ohmক আমি কেনেকৈ আমি ভল্ট আৰু এম্পিয়াৰত প্ৰকাশ কৰিব পাৰোঁ 1 ohm equal to 1 volt per 1 ampere sir V is equal to IR পৰা ন Yes, লিখি দিয়া কেনেকৈ পালা V is equal to IR sir since V equal to IR আমি ৰেজিষ্টেঞ্চটো তেনেকৈ R equal to V upon I ল'ব পাৰোঁ গতিকে V মানে স্যাৰ V মানে হৈছে পটেনচিয়েল ডিফাৰেঞ্চ আৰু ইউনিট কি হয় স্যাৰ পটেনচিয়েল ডিফাৰেঞ্চৰ ইউনিট ভল্টছ বা 1 ভল্ট বুলি ক'ব পাৰোঁ আমি আৰু কাৰেণ্টৰ স্যাৰ এম্পিয়াৰ গতিকে অ'কে নেক্সট তুমি এইটো কি ল'লা এইটো ভেৰিয়েবল ৰেজিষ্টেঞ্চ এটা ল'লা এইটো নামটো কি স্যাৰ ৰিঅ'ষ্টেটৰ চাৰ্কিট ডায়েগ্ৰামটো কি হয় বাৰু ৰিঅ'ষ্টেটৰ প্ৰতীক চিহ্নটো কি হয় হয় স্যাৰ মই ৰেজিষ্টেঞ্চৰ কি হয় দিয়া ৰেজিষ্টেঞ্চৰ ড্ৰ কৰা স্যাৰ এইটো হৈছে ৰেজিষ্টেঞ্চৰ কাৰণে আৰু ৰিঅ'ষ্টেটৰ কাৰণে আৰু স্যাৰ ৰিঅ'ষ্টেটৰ কাৰণে অলপমান ছেমেই হয় কিন্তু আমি এইটো যিটো জিগজেগ চিম্বলটো আছে তাৰ মাজেদি এটা এৰ' ড্ৰ কৰি দিওঁ সেইটো হৈছে আমাৰ Rheostat. ৰিঅ'ষ্টেট নেক্সট তোমালোকক সুধিব পাৰে আমাৰ এমিটাৰ আৰু ভলমিটাৰৰ বিষয়ে ঠিক আছে এমিটাৰৰ মাজেৰে কাৰেণ্টটো পাছ হৈছে সেইকাৰণে আমি কাৰেণ্টটো মেজাৰ কৰিছোঁ হয় ভলমিটাৰৰ মাজেৰে কাৰেণ্টটো পাছ হ'ব নোৱাৰে কাৰণ ভলমিটাৰত খুব হাই ৰেজিষ্টেঞ্চ থাকে হয় স্যাৰ তোমাক সুধিব পাৰে
হোৱাট ইজ দি ৰেজিষ্টেঞ্চ অফ এ আইডিয়েল এমিটাৰ তুমি কি ক'বা তেতিয়া ছাৰ আইডিয়েল এমিটাৰ এটাৰ ৰেজিষ্টেঞ্চ একজেক্টলি 0 ছাৰ আৰু আইডিয়েল ভল্টমিটাৰৰ কাৰণে ৰেজিষ্টেঞ্চ কিমান হ'ব ছাৰ আইডিয়েল ভল্টমিটাৰৰ কাৰণে ৰেজিষ্টেঞ্চ ইনফিনিট হ'ব পাৰে ছাৰ সেইকাৰণে আমাৰ আইডিয়েল যিটো ভল্টমিটাৰ হয় তেতিয়া ইয়াৰ মাজেৰে কাৰেণ্ট নাযায় মানে সেইকাৰণে আমি ইহঁতৰ এই এক্ৰছ দিছ মানে আমাৰ যিটো ৰেজিষ্টেঞ্চ থাকে ইহঁতৰ আমি যিটো পটেঞ্চিয়েল ডিফাৰেঞ্চ এই পইণ্টৰ এইটো পইণ্টৰ মাজেৰে আমি উলিয়াব পাৰোঁ কাৰণ ইয়াৰ মাজেৰে কাৰেণ্ট পাছ হোৱাই নাই ঠিক আছে গতিকে তোমালোকক এটা কুৱেশ্যন সুধিব পাৰে আইডিয়েল ভল্টমিটাৰ আইডিয়েল এমিটাৰৰ বিষয়ে বা ফাইনেলি মই ওমছ লটোৱে নহ'লো হোৱাট ইজ ওমছ ল Sir, in constant temperature, the potential difference across the ends of the conductor is directly proportional to the current through it. চ' ফাইনেলি তোমালোকৰ গ্ৰাফৰ পৰা দুটা কুৱেশ্যন সুধিব পাৰে তুমি ৱাই এক্সত কি ল'লা Sir, y axisত মই v লৈছোঁ এক্সত I লৈছোঁ ছাৰ কিয় এইটো ল'লা তুমি ৱাইত কিয় ভি ল'লোঁ আমি ছাৰ যিহেতু আমি যিটো ৰেজিষ্টেঞ্চ কেলকুলেট কৰিম সেই ৰেজিষ্টেঞ্চটো আমি এই শ্লোপডালৰ পৰা কেলকুলেট কৰিম আৰু আমি জানো যে শ্লোপ m ইকুৱেল টু চেঞ্জ ইন y আপন চেঞ্জ ইন x সেইকাৰণে ছাৰ ভিটো মই ৱাইত লৈছোঁ আৰু আইটো এক্সত লৈছোঁ কাৰণ আৰ ইজ ইকুৱেল টু ভি বাই আই নহয় জানো হয় ছাৰ অ'কে ডিয়াৰ ষ্টুডেণ্টছ গতিকে এনেকৈ তোমালোকক কুৱেশ্যনছ দুই এটা ভাইভাত সুধিব পাৰে তোমালোকে চাৰ্কিট ডায়াগ্ৰামটো খুব ডিয়াৰ ষ্টুডেণ্টছ আমি যিটো ওমছ লত বেটেৰী ইউজ কৰিছোঁ এইটো আমি যিটো বেটেৰী লৈছিলোঁ দেখিছেনে তোমালোকে সেইটোত আমি এটা ডেফিনিট ভল্ট থাকে 1.5 ভল্ট বা 3 ভল্ট বা যিটো লিখা থাকে তেনেকৈ এইটো আমাৰ 9 ভল্টৰ বেটেৰী হয় DC বেটেৰী নহয় জানো আমি ডাইৰেক্ট ভল্টেজ পাম ইয়াৰ পৰা গতিকে কেতিয়াবা তোমালোকৰ পৰীক্ষাত কি দিয়া থাকে পৰীক্ষাত তোমালোকক কি দিয়া থাকে তোমালোকক কেতিয়াবা এই বেটেৰীটো হ'লে তোমালোকক বেটেৰী এলিমিনেটৰ দিয়া থাকে মই স্ক্ৰীনত দেখাই দিছোঁ বেটেৰী এলিমিনেটৰো কি হয় সেই বেটেৰী এলিমিনেটৰ সহায়ত আমি মানে বেলেগ বেলেগ পাব পাৰোঁ আমি 4 ভল্টত ছেট কৰি ল'ব পাৰোঁ 8 ভল্টত ছেট কৰি ল'ব পাৰোঁ 16 ভল্টত ছেট কৰি ল'ব পাৰোঁ তোমালোকৰ কিছুমান তোমালোকৰ লেবৰেটৰীত হয়তো বেটেৰী এলিমিনেটৰ দিয়া থাকে গতিকে তোমালোকে সেইটো একেই হয় তাতো পজিটিভ নিগেটিভ থাকিব দেখিছেনে তোমালোকে স্ক্ৰীনত দেখাৰ নিচিনাকৈ তোমালোকে এনেকৈ এই নিচিনাকৈ কানেক্ট কৰি দিলেই হ'ব পজিটিভটোৰ লগত তাতে তোমালোকে যেনিবা 4 ভল্ট 6 ভল্টত এনেকৈ ছেট কৰিব পাৰিবা বাকীখিনি একেই হয় থেংক ইউ